লেটেকু হয়, লেটেকু গছপুলি আনিছিলে, সেইটো কাৰণে বহুত ভালকৈ ৰুই আছোঁ। ৰুই পিনে ইয়াক ভালকৈ আমি জেওৰা দি পিনে বস্তা দি পিনে ঢাকিব লাগিব, নহ'লে ছাগলীয়ে বা গাই গৰুৱে আহি পিনে খাই দিব। খোৱাৰ পিছত এই গছপুলি ৰোৱা আৰু নোৰোৱা একে হ'ব, সেইটো কাৰণে বহুত ভালকৈ ইয়াক জেওৰা দি পিনে বস্তা দি পিনে আমি ঢাকিব লাগিব। কাৰণ এই লেটেকুজোপাৰ পৰা এদিন আমি সকলোৱে ফল খাম। ফল খাবৰ কাৰণে আমি অকণমান কষ্ট কৰিব লাগিব। অহা যিমানখিনি প্ৰজন্মই এই ফল খাব পাৰিব। যদি আমি ভালকৈ ইয়াক ৰুই দিওঁ বা ভালকৈ গছপুলি হৈ যায়, ফল ওলাব ধৰে, তেতিয়া কোনো চিন্তা নাই। কিন্তু সদ্যহতে আমি এই গছপুলিজোপা ভালকৈ উঠিছে, আপোনালোকে দেখিব পাৰে। গছপুলি ৰুলেই নহ'ব, কিন্তু প্ৰথম কথা তাক আমি ভালকৈ জেওৰা দি পিনে বস্তা দি পিনে তাক ঢাকিবটোহে আমাৰ মেইন কথা। কাৰণ গছপুলি যেতিয়া আমি ৰুই দিম, তাৰপিছত তাক পানী দিব লাগিব সময়মতে। তাৰপিছত আমি তাক জেওৰা দি পিনে তাক ঢাকিব লাগিব, যাতে গৰু ছাগলীয়ে তাক নষ্ট কৰি নিদিয়ে। নষ্ট কৰি দিয়াৰ ফলত তাক ৰোৱা আৰু নোৰোৱা একে কথা হ'ব। সেইটো কাৰণে আপোনালোকে নিশ্চয় চাগে গছপুলি ৰুইছে, কি গছপুলি ৰুইছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। আৰু মোৰ এই হিচাপৰ মই লেটেকু, তাৰপিছত আমলখি, তাৰপিছত লেচু গছ ৰুইছিলোঁ। সদ্যহতে তিনিটাই বহুত ভালকৈ হৈছে, সময়মতে বৰষুণ দিছে, সময়মতে মই পানী দিওঁ। তাৰপিছত